নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিজেপিত ওলাইছে গাদ্দাৰ হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। নিৰ্বাচনৰ মাজতে বিজেপিত ওলাইছে গাদ্দাৰ। দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে খোদ বিজেপি নেতাই মাৰিছে চিপ্ৰাং। বিধায়কৰ সমষ্টিত ভোট ভাঙিবলৈ লাগি পৰিছে একাংশ বিজেপি। বিজনীত বিজেপিৰ ভোট শূন্য কৰাৰ চেষ্টা খোদ দলীয় কৰ্মীৰ। বিপিএফ কৰ্মীক ফোন কৰি বিজেপি নেতাই দিলে পৰামৰ্শ। বিজেপিৰ ভোট কেনেকুৱাকৈ ভাঙিব তাৰ ৰণনীতি ফোনতেই। বিপিএফ কৰ্মীক ফোন কৰি বিধায়ক বুথত ভোট শূন্য কৰাৰ আহ্বান। বিধায়ক অজয় ৰায়ৰ বুথত ভোট শূন্য কৰাৰ ৰণনীতি চলিছে। নিৰ্বাচনৰ মাজতে বিজেপিত ওলাইছে গাদ্দাৰ হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হাতে কামে কৰি দেখুৱাই দিলে মৌলানা বদৰুদ্দিন আজমলে। শিক্ষাৰ ক্ষেত্ৰত হাতে কামে কৰি দেখুৱালে আজমলে। আজমলৰ কোচিং চেণ্টাৰৰ পৰা শিক্ষাৰ্থীয়ে দেখুৱালে চমক। প্ৰশিক্ষণ চেণ্টাৰৰ প্ৰথম বেটছৰ 16গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ'ল MBBS-ত। ধুবুৰীৰ পৰা 5গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে MBBS-ত। ফলাফল ঘোষণাৰ পিছতেই উৎফুল্লিত হৈছে মৌলানা বদৰুদ্দিন আজমল। কৃতি শিক্ষাৰ্থীৰ লগতে বাৰ্তালাপ মৌলানা বদৰুদ্দিন আজমলৰ। দুখীয়া শিক্ষাৰ্থীৰ প্ৰশিক্ষণত ৰেহাই দিছিল আজমলে। শিক্ষাৰ্থীৰ বাবে বিশেষ স্কলাৰশ্বিপৰ কৰা হৈছিল ব্যৱস্থা। শৈক্ষিক দিশত উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰক চেলেঞ্জ দিছিল আজমলে। পাৰে যদি আজমলৰ দৰে কাম কৰি দেখক, এনেকুৱাকৈ বিজেপিক হুংকাৰ প্ৰদান কৰিছিলে মৌলানা বদৰুদ্দিন আজমলে। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা ভাল খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ভয়ংকৰ খবৰ। নিৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ বান পৰিস্থিতি। বানৰ কবলত পৰি 57 জনৰ লোকৰ মৃত্যু হৈছে। গৃহহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক। প্ৰায়সমূহ বাসগৃহ এতিয়া পানীৰ তলত। সন্ধানহীন হৈ আছে কেইবাজনো লোক। উদ্ধাৰ অভিযানত নামি পৰিছে উদ্ধাৰকাৰী দলে। নদী বান্ধাৰ ওপৰেৰে পাৰ হৈছে এতিয়া পানী। মুগুলধাৰ বৰষুণৰ ফলত ব্ৰাজিলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। কেইবাজনো চহৰত হয় বন্ধু-বান্ধৱীসকল, কেইবাখনো চহৰৰ জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নিৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ ঘটনা সংঘটিত হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচনত বতৰে দিব বিধি পথালি। বতৰ বিজ্ঞান কেন্দ্ৰৰ ইয়েলো এলাৰ্ট জাৰি মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত প্ৰচুৰ পৰিমাণে হ'ব বৃষ্টিপাত। নিৰ্বাচনৰ দিনটোত বতৰে দিব বিধি পথালি। বতৰ বিজ্ঞান কেন্দ্ৰই দিলে সতৰ্কবাণী। 8 মে পৰ্যন্ত ৰাজ্যত বৃষ্টিপাত ধুমুহা অহাৰ আগজাননী জাৰি কৰিছে। বৰষুণৰ উপৰিও প্ৰচণ্ড বেগেৰে আহিব ধুমুহা। বঙাইগাঁও জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। এফালে উজনিৰ পৰা নামনিলৈ বৃদ্ধি পাইছে বৰষুণৰ পৰিমাণ। যদি আপোনাৰ ৰাজ্যত আজি এনেকুৱাকৈ নিৰানেপেৰাকৈ বৰষুণ হৈছে, তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আপুনি কোনটো প্ৰান্তৰ পৰা চাই আছে সেয়াও আপুনি কমেণ্ট কৰি জনাব। চ' বন্ধু-বান্ধৱীসকল, ভিডিঅ'খনৰ সম্পূৰ্ণকৈ চোৱাৰ আগতে আপোনাৰ ওচৰতে কোনো সৰু ৰিকুৱেষ্ট, যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেল ভিজিট কৰিছে, নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে, ফেচবুক পেজটো ফ'ল' কৰি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মেট্ৰিক পৰীক্ষাক লৈ এটা ডাঙৰ ঘোষণা। মেট্ৰিক পৰীক্ষাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। 2025 বৰ্ষৰ পৰা কেইবাটাও নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। শিক্ষা বিভাগৰ ফালৰ পৰা ঘোষণা কৰিছে এই খবৰ। ঐচ্ছিক বিষয় হিচাপে নতুনকৈ সংযুক্ত কৰা হ'ব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ। নৱম দশম শ্ৰেণীৰ প্ৰেক্টিকেল পৰীক্ষাৰ নিয়ন্ত্ৰণৰ দায়িত্ব থাকিব পৰীক্ষা কমিটিৰ। জিলা পৰ্যায়ৰ পৰীক্ষা কমিটিয়ে এই দিশ নিৰীক্ষণ কৰিব। মেট্ৰিক পৰীক্ষাত OMR থাকিব 4টাকৈ ছেট আৰু বস্তুনিষ্ঠ, অৰ্থাৎ MCQ আৰু বৰ্ণনামূলক উভয়ে উত্তীৰ্ণ হ'বই লাগিব। অংক আৰু বিজ্ঞান প্ৰশ্ন কাকতৰ ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উভয় বিষয়তে নাথাকিব প্ৰত্যক্ষভাৱে পাঠ্যপুথিৰ প্ৰশ্ন হয় বন্ধু বান্ধৱীসকলে এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৰিছে যিসকল মেট্ৰিকৰ ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচন নেখেলাকৈ হাৰ মানিলে বিৰোধী প্ৰাৰ্থীয়ে উভতাই দিলে নিৰ্বাচনী টিকট এই মুহূৰ্তত অসমবাসী ৰাজুক জনাইছে আন এটা ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছৰ আন এক মুখমাগাত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই হাৰ মানিলে বিৰোধী প্ৰাৰ্থীয়ে ইন্দোৰ চুৰাইটোৰ পাছত এইবাৰ পুৰীত কংগ্ৰেছ দলত অথন্তৰ সৃষ্টি হৈছে পুৰী লোকসভাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰজিতা মহন্তীয়ে প্ৰত্যাখ্যান কৰিলে নিৰ্বাচনী টিকট কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপাললৈ পত্ৰ লিখি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ ইয়াৰ পাছতেই সমষ্টিটোত বিজেপি প্ৰাৰ্থী সম্বিত পাত্ৰা জয়ী হোৱাৰ পথ সমৃদ্ধ হল বুলি এয়া মন্তব্য কৰিছে ধনৰ অভাৱৰ অজুহাত দেখুৱাই টিকট উভতাই দিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছ দলে নিৰ্বাচন খেলিবলৈ ধন নিদিয়াৰ অভিযোগ সুচিৰা সুচৰিতা মহন্তীৰ হয় বন্ধু বান্ধৱীসকল তাৰ পিছত অসমবাসী ৰাজুক জনাইছে মানে 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ ভাঙি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিহিত হৈছে 30 জন সন্ধানহীন হৈছে 60 জন বান্ধ বান্ধি অৱশেষত অতি কমেও 30 জনৰ মৃত্যু হৈছে সন্ধানহীন হৈ আছে 60 জন লোক ব্ৰাজিলৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে হয় বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে জানে ব্ৰাজিলত অৱশেষত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাদিন ধৰি অব্যাহত হৈ আছে প্ৰচণ্ড পৰিমাণে বৰষুণ বান্ধ ভঙাৰ পাছতে পানীৰ তলত কেইবাখনো চহৰ প্ৰাণেৰ মমতা 15,000ৰ অধিক পৰিয়ালৰ পলায়ন প্ৰাণৰ মমতাত অৱশেষত 15,000 পৰিয়ালে পলায়ন কৰিছে খাদ্য আৰু বিদ্যুতৰ সংকটত 5,00,000 লোক হঠাতে বান্ধটো ভাঙি পৰাত প্ৰায় 7 ফুট উচ্চতাৰ টোৰ সৃষ্টি হয় কোৱালটোৱে মুহূৰ্তৰ ভিতৰতে প্লাবিত কৰে বিস্তীৰ্ণ অঞ্চল ব্ৰাজিলৰ কেইবাটাও এলেকাত অব্যাহত আছে ধাৰাসাৰ বৰষুণ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল so thank you for watching full video